নিৰ্বাচন চাপি আছে আৰু সেইকাৰণে নিৰ্বাচনী কথা ক'বলৈ তেওঁলোকে আৰম্ভ কৰিছে। বিভিন্ন আইন তেওঁলোকৰ জনা সত্ত্বেও তেওঁলোকে অসাংবিধানিক আৰু আইনৰ বিৰুদ্ধে কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। ইলিগেল কাম কৰাৰ বাবে তেওঁলোকৰ কঠোৰভাৱে সমালোচনা কৰিছে। বিভিন্ন সময়ত গুৱাহাটী হাইকোৰ্টে ইলিগেল কাম কৰাৰ বাবে ৰাজ্য চৰকাৰৰ কিছু কামৰ ওপৰত ষ্টে অৰ্ডাৰ দিয়ে। কিন্তু হ'বই যিসকলৰ ৰাজনৈতিক যাত্ৰা ইলিগেল কাম কৰিহে আৰম্ভ হৈছে, তেওঁলোকে ক্ষমতা পোৱাৰ পিছত প্ৰশাসনৰ পৰা ইলিগেল কামহে কৰাব। মই বাৰম্বাৰ কৈছোঁ, এখন গৃহ বিভাগ ব্যৰ্থ। ইতিহাসত অসমৰ ভিতৰত যিমানবোৰ গৃহ বিভাগৰ দায়িত্ব থকা মন্ত্ৰী বা মুখ্যমন্ত্ৰী আছে, আটাইতকৈ বিফল মন্ত্ৰী বা মুখ্যমন্ত্ৰী এই গৃহ বিভাগৰ ক্ষেত্ৰত হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। কেতিয়াবা ক'ব যে নাগৰিকসকলক নিজে নিৰাপত্তা দায়িত্ব ল'ব লাগিব, আৰ্মছ লাইচেঞ্চ বিতৰণ কৰিবলৈ বিচাৰে। কেতিয়াবা ভুৱা এনকাউণ্টাৰ তেওঁক সমৰ্থন কৰে। তো আজিৰ তাৰিখত কেন্দ্ৰ চৰকাৰ তেওঁলোকৰ, ৰাজ্য চৰকাৰ তেওঁলোকৰ, ডাবল ইঞ্জিনৰ কথা কয়। এতিয়া বাংলাদেশৰ পৰা ক্ৰিমিনেল এলিমেণ্ট কেনেকৈ সোমাইছে, কিয় তেওঁলোকে ধৰিব নোৱাৰিলে, কিয় তেওঁলোকৰ ওচৰত ইণ্টেলিজেঞ্চ নাছে। তো মাত্ৰ নিৰ্বাচন কাক চাপিছে আৰু সেইকাৰণে তেওঁলোকৰ এই ধৰণৰ কথাবোৰ চলি আছে। কিয় আগতে ইণ্টেলিজেঞ্চ নাপালে? আজিতো টেকন'লজিৰ যুগ। কোনোবাই যদি অপৰাধ কৰিবলৈ বিচাৰে হোৱাটছএপত চৰ্চা হয়। এইবোৰ চব কথা তেওঁলোকৰ ওচৰত কিয় নাই? টেকন'লজি কিয় নাই? টেকন'লজি এইবোৰ চব খালী আপোনালোকৰ সাংবাদিকসকলৰ হোৱাটছএপ চেট চাবলৈ আছে নেকি? মাত্ৰ কংগ্ৰেছে হোৱাটছএপত কি কথা পাতি আছে সেইকাৰণে নেকি? এইখিনি যে প্লেনিং কৰি আছে, এইখিনি মানুহক অপৰাধ কৰাৰ আগত কিয় ধৰিব পৰা নাই? বিফল কিয়? এইখিনি কথা তেওঁলোকৰ উত্তৰ দিয়াটো উচিত।